সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। जब लग गुरु मिले ना साचा, तब लग गुरु करो 10 पाचा। গুৰু সলনি কৰিব পাৰিনে? গুৰু সলনি কৰাটো পাপ নেকি? আধ্যাত্মিকতাৰ এই ক্ষেত্ৰত আচলতে সঠিক গুৰু কোন? গীতাশাস্ত্ৰত বৰ্ণিত তত্ত্বদৰ্শী সন্তজন কোন? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ নিশ্চয়কৈ শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ। নমস্কাৰ। আপোনাৰ শুভ নাম? নন্দিনী শ্ৰী দাসী। আপুনি ক'ৰ পৰা আহিছে? গণেশগুৰি হেঙেৰাবাৰী।
আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ সৈতে কেতিয়া জড়িত হৈছিল? মই 25 ফেব্ৰুৱাৰী 2020 আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? মই তেতিয়া শ্ৰীকৃষ্ণ শিৱ 33 কৰোৰ দেৱ দেৱী দেৱতাৰ পূজা সাধনা কৰিছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কেনেধৰণে কৰিছিল? মই প্ৰথমতে গুৰু ধাৰণ কৰিছিলোঁ। মই পূজ্য পৰমাত্মা ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ আগতে মই 3গৰাকী গুৰু ধাৰণ কৰিছিলোঁ আৰু গুৰু ধাৰণ কৰি পেলাই মই পূজা কৰিছিলোঁ তেওঁলোক। আৰু সেই সাধনাবোৰ কৰি থকা স্বত্বেও আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই যেতিয়া প্ৰথম গুৰু ধাৰণ কৰিছিলোঁ, তেখেত আছিলে গুৰুমা আছিলে, বুলবুলি ফাংচু আছিলে তেওঁৰ নামটো। তেওঁ মানে শাসন শিৱ পূজা কৰিছিলে। তেওঁ মধু খাইছিলে, মাংসও খাইছিলে, মাছ মাংস চব খাইছিলে। তেতিয়া মানে মই তেতিয়া ভেজিটেৰিয়ান আছিলোঁ, মাছ মাংস খোৱা নাছিলোঁ। তেতিয়া মই গীতাও পঢ়িছিলোঁ। তেতিয়া মোৰ মানে তেখেতে যে মাছ মাংস মদিৰা পান কৰে সেইটো মই পচন্দ কৰা নাছিলোঁ। তেতিয়া মোক প্ৰশ্ন কৰিলে কৈছিলে কি মই মানে শ্মশান শিৱ পূজা কৰোঁ, গতিকে সেইবিলাক খাব পাৰি, একো নহয় এনেকৈ বুলি ক'লে। তেতিয়া মানে মই সেই কথাটো মানে সহজভাৱে ল'ব পৰা নাছিলোঁ। তেতিয়া মই গুৰু মা সলনি কৰিলোঁ, নিৰলা কলিতা বুলি দ্বিতীয়গৰাকী। আৰু তেখেতে কিন্তু মাছ মাংস নাখাইছিলে, মানে বহুত মানে অমায়িক আছিলে। কিন্তু তেখেতে গুৰু মন্ত্ৰ কোনো দিয়া নাছিলে। মোৰ পৰিয়ালত এটা পৰিঘটনা বুলিয়ে ক'ব লাগিব, এটাৰ পিছত এটা ঘটনা ঘটি আছিলে। এজনৰ পিছত এজন মানুহৰ মৃত্যু হৈ আছিলে আমাৰ ঘৰত। আৰু সেইখিনি সময়ত মানে এটা শ্ৰাদ্ধ কৰি উঠাৰ পিছত আৰু 2-1 বছৰমান পিছতে আৰু এজনৰ মৃত্যু হৈছিলে। সেই মৃত্যুৰ বিভীষিকা যিটো আমাৰ ঘৰত চলি আছিলে সেইটো বন্ধ হোৱা নাছিলে। সেইকাৰণে মই এটা গুৰু এৰি পেলাই আন এটা গুৰু পেলাই আৰু ইটো গুৰু এনেকৈ ধাৰণ কৰিব লগা হ'ল। তাৰপাছত তৃতীয় গুৰুজন হ'ল বৃন্দাবনৰ দৈৱকীনন্দন ঠাকুৰজী আছিলে। যিহেতু মোৰ আগতে 3টা গুৰু ধাৰণ কৰা, মই মন্দিৰত বহিছিলোঁ, চোৱা চিতা কৰিছিলোঁ। মানুহবিলাকে মোৰ ওচৰত বিপদে আপদে আহিছিলে। কাৰোবাৰ যদি পাগল হৈছে, কাৰোবাৰ কিবা বিপদ আপদ হৈছে, তেওঁলোকে মোৰ ওচৰত আহিছিলে। আৰু তেতিয়া মোৰ মন্দিৰ আছে ঘৰত, ডাঙৰ মন্দিৰ, তাতে তেওঁলোকক চাব আহিছিলে। তেওঁলোকে কিছুমানে পাগল পৰ্যন্ত আৰোগ্য হৈছিলে। তেতিয়া পাগল আৰোগ্য হৈছিলে। আৰু তাৰপাছত বিভিন্ন ৰোগ ব্যাধি, ঘৰুৱা সমস্যা, ল'ৰা হেৰাইছে, সেইবোৰো তাৰমানে আনি দিয়াইছিলোঁ সেইখিনি সময়ত যেতিয়া ভক্তি কৰি আছিলোঁ। কালৰ ভক্তি বুলিয়ে ক'ব লাগিব। এতিয়াতো পূজ্য গুৰুজী চৰণত অহাৰ পিছত কালৰ ভক্তি বুলিয়ে ক'ব লাগিব, কালৰ সিদ্ধি শক্তি বুলিয়ে ক'ব লাগিব। সেই শক্তি দি তাৰমানে সেইবোৰ চলি আছিলে। গতিকেলৈ যদিও মানে সেইবিলাক ভক্তি দি সেইবিলাক চলি আছিলে, সেইবোৰ ফল পাই আছিলোঁ। কিন্তু ঘৰত যিটো মৃত্যুৰ বিভীষিকা চলি আছিলে, তাৰ পিছত এটা যিটো মৃত্যু হৈ আছিলে ঘৰত, মানে শ্ৰাদ্ধ কৰি কৰি ভাগৰি গৈছোঁ। মানে এটা শ্ৰাদ্ধ কৰি উঠি আৰু এটা শ্ৰাদ্ধ কৰিব লাগে, মানে উন্নতি বুলি কোনো নামেই নাছিলে। আৰু ঘৰত সদায় কাজিয়া পেচাল, কোনো শান্তি বোলা বস্তু, শান্তি আমি মুখে দেখা নাছিলোঁ, এনেকুৱা অৱস্থা। তেতিয়া মোৰ নিজক মনতে বহুত প্ৰশ্ন জাগিছিলে যে ইমান ভক্তি কৰোঁ, ইমান ব্ৰত ৰাখোঁ, ইমান 1 মাহলৈকে ভোজন নকৰোঁ, ফলাহাৰ ধাৰণ কৰি কৰি মানে মই ভক্তি কৰিছিলোঁ। আৰু যেতিয়া কামাখ্যাত যেতিয়া অম্বুবাচী মেলা হয়, অম্বুবাচীত 4 দিনলৈকে মই ভোজন নকৰাকৈ চলিছিলোঁ। ইমান কঠোৰ ভক্তি কৰাৰ পিছতো কিয় মই মৃত্যু ৰখাব পৰা নাছিলোঁ পৰিয়ালৰ। তো তেতিয়া মই বহুত প্ৰশ্ন জাগিছিলে। আৰু মই তেতিয়া মাৰ্বল পাথৰৰ মূৰ্তি, পিতলৰ মূৰ্তি, ৰূপৰ মূৰ্তি এইবিলাকত পূজা কৰিছিলোঁ, দেৱ দেৱী দেৱতাবিলাকক। তাৰপিছত পূজা কৰাৰ পিছত তেতিয়া মোৰ 50% যেতিয়া দিব্যদৃষ্টি আছিলে, তেতিয়া মই দেখা পাওঁ যে এজন মানে লম্বা চোলা পিন্ধা, পিছত মই গম পাইছোঁ সেইজন কাল বুলি। তাৰপিছত লম্বা চোলা পিন্ধা এজনে, সি দুৰ্গা হয়, সিয়ে শিৱ ৰূপ ধাৰণ কৰে, সিয়ে দেৱ দেৱী দেৱতাৰ ৰূপ ধাৰণ কৰি পেলাই এজনে পূজা খাই আছে মোৰ। মইতো চকু দৰ্শন কৰিলোঁ। তেতিয়া মই পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত আহাই নাই। তেতিয়া মই যেতিয়া দেখা পালোঁ যে এজনেই মোৰ পূজা খাই আছে, তেতিয়া যিহেতু মোৰ 50% দিব্যদৃষ্টি আছে, তেতিয়া মই তেখেতক প্ৰশ্ন কৰিলোঁ, তুমি কোন হয়? মই যিবিলাক দেৱ দেৱী দেৱতাক পূজা কৰি আছোঁ, সিহঁতৰ ৰূপ ধাৰণ কৰি তুমি যে মোৰ পূজা খাই আছা, তুমি কোন হয়? নে তুমি জিন হয়, নে বীৰা হয়, নে কোনোবাই তোমাক মোক জাপি দিছে? তেতিয়া কোন হয়? তেতিয়া সেই উত্তৰ নিদিয়ে আৰু খুব মিছা কথা কয় আৰু মানে খুব অশ্লীল শব্দ কয় বস্তুটোৱে। মই তেতিয়া পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত নাহাৰ আগতে তেতিয়া কিন্তু তেখেত কাল হয় বুলি জনা নাছিলোঁ। তাৰ পাছত যেতিয়া মই ভীমাশংকৰ মন্দিৰত পূজা কৰিব গ'লোঁ, এই যিখন মানে পামহিত আছে, তেখেতক মানে তাতো মই তেখেতকে দেখা পাইছোঁ বহি থকা। আৰু যেতিয়া মানুহবিলাকৰ মন্দিৰ থাপনাবিলাক যেতিয়া যাওঁ, সেই থাপনা মন্দিৰতো সেইজনেই বহি আছে। তেতিয়া মই পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত আহাই নাই। তেতিয়া মোৰ প্ৰশ্ন জাগিল, এজন হয় কোন? ইয়ে দেখোন চব মন্দিৰবিলাকত, থাপনাবিলাকত, মূৰ্তিবিলাকত সোমাই পূজা খাই আছে, এজনে দেখোন। তেতিয়া পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত নাহাৰ আগতে মই সেইখিনি দেখা পাইছোঁ। তেতিয়া মই আৰু পূজা কৰা বাদ দি দিছোঁ ঘৰত। মই মনসা মূৰ্তিও মই ভীমাশংকৰ মন্দিৰত প্ৰদান কৰিছিলোঁ, নাম কীৰ্তন দিয়াইছিলোঁ, মূৰ্তি প্ৰদান কৰিছোঁ।
সেনেকুৱা মই কাৰোবাৰ মনসাৰ পিতলৰ মূৰ্তি দান কৰিছোঁ। এনেকুৱা কৰা স্বত্বেও মই ইমান বেয়া বেয়া ফল পাইছোঁ। কি কৰা নাই মই চব কৰিছিলোঁ। তাৰপিছত যেতিয়া গম পালোঁ যে মূৰ্তিবিলাকত ইহুঁহি পূজা খাই আছে, তেতিয়া মই মূৰ্তিবিলাকত পূজা কৰা বাদ দি দিলোঁ। বাদ দি পেলাই তেতিয়া মই শুনিছিলোঁ আগত অলপ মানে কাৰোবাৰ মুখেদি শুনিছিলোঁ যে দেৱ দেৱী দেৱতাতকৈও ওপৰৰ কোনোবা এটা শক্তি আছে, কোনোবা এটা শক্তি আছে, তেওঁৰ নাম পৰমাত্মা বুলি মানে মোৰ মনত পৰিল। তেতিয়া মই প্ৰাৰ্থনা কৰিলোঁ, এনেকুৱা বেকা হৈ লৈছোঁ, মূৰ্তি এফালে আছে, মই এনেকৈ বেকা হৈ লৈছোঁ। বেকা হৈ লৈ ওপৰৰ ফালে চাই কৈছোঁ, হে পৰমাত্মা পৰমাত্মা বুলি কোনোবা এটা শক্তি আছে যি দেৱ দেৱী দেৱতাৰো ওপৰৰ হয়। তেতিয়া মই তেওঁক প্ৰাৰ্থনা কৰিব আৰম্ভ কৰিলোঁ। কৰি পেলাই মই কৈছোঁ যে ইয়াততো মই যি দেৱ দেৱী দেৱতাৰ মূৰ্তিবিলাকত পূজা কৰি আছিলোঁ, এজনে দেখোন চব দেৱ দেৱী দেৱতাৰ মানে ৰূপ ধাৰণ কৰি পূজা খাই আছে। আৰু এওঁ দেখোন ইমান মিছা কথা কয়, ভগৱানেতো মিছা কথা নকয়, ইমান অশ্লীল শব্দ মুখেদি গৈ ভগৱানেতো কেতিয়াও অশ্লীল শব্দ ক'বই নোৱাৰে। তেতিয়া মানে মই কি কৰিলোঁ, কিন্তু ভৰিখন মাটিত নালাগে। আপুনি যিটো বস্তু আপুনি দিব্যদৃষ্টিয়ে দেখিছিলে সেইটো ভৰিখন মাটিত নালাগে। তাৰ পাছত গৈ পেলাই কি হ'ল, মই পৰমাত্মাক প্ৰাৰ্থনা কৰিব ধৰিলোঁ। তাৰপাছত ধৰাৰ পাছত সেনেকৈ আৰু মৃত্যু চিলচিলে এটাৰ পিছত এটা শ্ৰাদ্ধ কৰি পেলাই আৰু এটা শ্ৰাদ্ধ কৰিব লাগে, আৰু 2 বছৰ মানৰ পিছত আৰু এটাৰ শ্ৰাদ্ধ কৰি এতিয়া মাত্ৰ 3জন বাচি আছোঁ, মা দেউতাৰ সন্তান 3জন মাত্ৰ বাচি আছোঁ এতিয়া বৰ্তমানলৈকে। এনেকুৱাকৈ মানে মৰি গৈছে ঘৰত। তাৰ পাছত মানে বিৰক্ত হৈ গ'লোঁ। তাৰপাছত এনেকেতে মানে হেৰি আহিলে, মানে ছ'চিয়েল মিডিয়াত খুব এক্টিভ আছিলোঁ মই। ছ'চিয়েল মিডিয়াত মোক মানে দিন ৰাত মই মোবাইলতে বিজি আছিলোঁ। তেতিয়া মানে দেখা পালোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতা পিতা আছে। তেতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতা পিতা, আমিতো ব্ৰহ্মা বিষ্ণু মহেশ্বৰতকৈ আৰু ওপৰৰ কোনো আছে বুলিতো আমি নাজানোৱে, কেনেকৈ সম্ভৱ হ'ব পাৰে? তেতিয়া মোৰ প্ৰশ্ন জাগিলে, আমিতো ব্ৰহ্মা বিষ্ণু মহেশ্বৰে অল ইন অল বুলি জানিছিলোঁ, আৰু শ্ৰীকৃষ্ণই অল ইন অল, শ্ৰীকৃষ্ণই পৰমাত্মা, তেওঁতকৈ আৰু ওপৰত কোনোবা আছে বুলিতো আমি নাজানো। তেতিয়া মই যি একাউণ্টৰ পৰা সেই মানে সৎসংটো আহিছিলে, সেই একাউণ্টৰ ভিতৰত সোমাই গ'লোঁ। সোমাই গৈ সেই একাউণ্টটোত মানে গোটেইবিলাক সৎসং চাবলৈ আৰম্ভ কৰিলোঁ। তাৰপিছত আকৌ ছ'চিয়েল মিডিয়াত বেলেগেও যিবিলাক মানে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিলে, সেইবিলাকো মই এফালৰ পৰা চাব আৰম্ভ কৰিলোঁ। আৰু সেই সৎসংবিলাক এনেকুৱা হৈছিলে, মোৰ অফিচলৈ যাওঁতে 2.5 ঘণ্টা, আহোঁতে 2.5 ঘণ্টা লাগে। তেতিয়া মানে সেই 2.5 ঘণ্টা মই হেডফোন লৈ অকল গুৰুজীৰ সৎসঙে শুনিছিলোঁ। আনকি অফিচৰ মাজত অলপ যদি টিফিন টাইম পাওঁ, মই টিফিন খোৱা নাছিলোঁ, গুৰুজীৰ সৎসং শুনিছিলোঁ। শুনোতে এনেকুৱা হৈ গ'ল, ৰাতিও মানে শোৱাৰ আগমুহূৰ্তলৈকে, যেতিয়ালৈকে মই ভাত খাই পেলাই বিচনাত পৰিছোঁ, তেতিয়াৰ পৰা সৎসং আৰম্ভ হয় গুৰুজীৰ। টোপনি নোযোৱালৈকে গুৰুজীৰ সৎসং শুনিছিলোঁ মই ৰাতিলৈকেও। ৰাতিটো কেইটা বজাত শুওঁ তাৰ নাপাত্তা, গতিকেলৈ গোটেই ৰাতিও বুলি ক'ব পাৰি কেতিয়াবা মই গুৰুজীৰ সৎসং শুনিয়ে মানে কটাই দিছিলোঁ। শুনোতে গুৰুজীৰ সৎসং দিন ৰাত শুনোতে এনেকুৱা হৈ গ'ল, নাই মানে গুৰুজীৰ চৰণত যাব লাগিব। মই মানে ডিচিশ্যন ল'লোঁ যে মই গুৰুজীৰ চৰণত যাম, মই গুৰুজীৰ দীক্ষা ল'ম, পূজ্য ৰামপালজী গুৰুজীৰ চৰণত যাম, আৰু পূজ্য ৰামপালজী গুৰুজীৰ দীক্ষা ল'ম। মই পূৰা দৃঢ় নিশ্চয় কৰিলোঁ মই নিজকে। তেতিয়া কাৰণ কিয় দৃঢ় নিশ্চয় কৰিলোঁ, কাৰণ পূজ্য ৰামপালজী গুৰুদেৱে বেদ গীতা গোটেই ফালি মানে চেপ্টাৰ ৱাইজ আঙুলি দি পেলাই শিকাইছে যে এইটোত এনেকৈ লিখা আছে, এইটোত এনেকুৱা লিখা আছে। তেতিয়া মানে মই বহুত কিছুমান শাস্ত্ৰত যিবিলাক মই আগত পঢ়িছিলোঁ, যিবিলাক বুজি পোৱা নাছিলোঁ, উলট পালট লাগিছিলে, এইটোৰ লগত এইটো মিল নাথাকে, এইটোৰ লগত এইটো মিনিঙৰ মিল নাথাকে, সেইবিলাক মোৰ আগৰ পৰা মানে বহুত কুৱেশ্যন জাগা আছিলে। গুৰুজীৰ সৎসংবিলাকত মই সকলো প্ৰশ্নৰে মই উত্তৰ পাই গৈছিলোঁ। তেতিয়া মই মানে চিয়'ৰ হ'লোঁ যে মই গুৰুজীৰ চৰণত যাম, আৰু পূজ্য ৰামপালজী গুৰুজীৰ চৰণত যাম, আৰু পূজ্য ৰামপালজী গুৰুজীৰ দীক্ষা ল'ম। বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা কিবা লাভ পাইছেনে? পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম, ইমানেই লাভ পাইছোঁ মই। প্ৰতিদিনে প্ৰতিটো ক্ষেত্ৰতে লাভ পাইছোঁ বুলি ক'ব পাৰি। কাৰণ কিয়, জীৱনটো এটা সংগ্ৰামৰ দৰে, প্ৰতিটো ক্ষেত্ৰতে বিপদ আহে, কাৰণ কালৰ ৰাজ্য না, বিপদৰ একদম চাৰিওফালে ঘেৰি থাকে। প্ৰতিটো বিপদতে, প্ৰতিটো পলতে মোক পৰমাত্মা ৰামপালজী গুৰুদেৱে সহায় কৰিছে। যমলোক দেখি গৈছোঁ, যমৰ খাতা দেখি গৈছোঁ, কালৰ লোক দেখি গৈছোঁ, কিন্তু মই কালৰ লোকত প্ৰৱেশ কৰা নাই। তাৰ পাছত আকৌ পৃথিৱী, আমাৰ যিখন পৃথিৱী আছে সেনেকুৱা নিচিনা আৰু বেলেগ পৃথিৱীবিলাককো মই দৰ্শন কৰিছোঁ। পূজ্য ৰামপালজী গুৰুদেৱে মোক অমৰ লোকলৈও লৈ গৈছে, সৎলোকত। অমৰ লোক কেনেকুৱা? সেই অমৰ লোকৰ অমৰ লোকটো ক'বলৈ গ'লে মোক মানে প্ৰথম গুৰুমন্ত্ৰৰ পিছতে লৈ গৈছে, ছতনামলৈকে নহয়, তাৰ আগতে মোক লৈ গৈছে গুৰুজীয়ে। প্ৰথম গুৰুমন্ত্ৰতে মোৰ ঠাৰ পাপৰ গাঁঠৰি ফাটিছে। মই তাৰ পাছত লৈ পেলাই গুৰুজীয়ে লৈ গ'ল অমৰ লোকত, গৈ পেলাই দেখুৱাইছে মানে মোৰটো চান্দিৰ মেহেল,
ৰূপৰ মানে মেহেল হয়, বম মেহেল। তাৰপাছত তাত মানে ধুনীয়াকৈ চোফা টোফা আছে। তাৰপিছত কৈ পেলাই কৈছে তুম জব আওগে, হিন্দীত কৈছে গুৰুজীয়ে। তো মানে ৰামপালজী গুৰুদেৱে হিন্দীত কৈছে যে কি বুলি কয়, তুম জব আওগে यहाँ रहोगे, यही तुम्हारा घर है। যেতিয়া গুৰুজীয়ে এনেকৈ ক'লে মই ঘৰটো হেৰি কৰিলোঁ, চালোঁ। তাৰপাছত আকৌ গাখীৰৰ নদী আছে, গাখীৰৰ নদীত মই সাঁতুৰিছিলোঁ। তাত এটা মোৰ ইণ্টাৰেষ্টিং ঘটনা ঘটিছিলে। যেতিয়া মই গাখীৰৰ নদীত সাঁতুৰি আছিলোঁ, সাঁতুৰি থাকোঁতে কি হৈছিলে, মই তেতিয়া ভাব আহিলে আমাৰতো পৃথিৱীত গাখীৰ পাবলৈ নাই, হয়নে নহয়? আৰু ইমান দাম, আৰু পিয়ৰ গাখীৰ পাবলৈ নাই। গতিকেলৈ ইয়াতে গাখীৰ পাইছোঁ, ইয়াতে খাই লোৱা ভাল আগতে। গতিকেলৈ মই সাঁতোৰাৰ আগত মই একদম পাৰে মানে মই গাখীৰবিলাক খাইছোঁ তাৰমানে। তাৰপাছত গাখীৰবিলাক খাই লৈছোঁ। মই বোলে আগতে ইয়াতে চান্স পাওঁতে মই খাই লোৱাই ভাল। এইখিনিতে এটা কথা জানিব বিচাৰিছোঁ যে যিহেতু আপুনি কৈ আছে এই ঘটনাবিলাক আপোনাৰ বাস্তৱিক জীৱনত হৈছিল নে আপোনাৰ সপোনৰ কথা কৈছে আপুনি? সপোনৰ নহয়, একদম চকু দিন দুপৰৰ ঘটনা কৈ আছোঁ মই, চকু, সপোন নহয়। জমলোক, মোৰ জমৰ খাতা ব্লেংক হৈছে, সেইটো মই চকু দৰ্শন কৰিছোঁ। তপ্তশিলা নৰক চকু দৰ্শন কৰিছোঁ মই। তপ্তশিলা নৰকত কেনেকৈ লৈ যায় চাবগেনি মাৰি মাৰি জীৱাত্মাবিলাকক, সেইবিলাকো দৰ্শন কৰিছোঁ। ইমান বৃহৎ লাভ পাইছোঁ মই। সৰ্বশ্ৰেষ্ঠ লাভ মোক পৰমাত্মাই বহুত কৃপা কৰি, ৰামপালজী গুৰুদেৱে মোক বহুত কৃপা কৰি মোক এইবিলাক ফল দিছে। আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি অমৰলোক দৰ্শন কৰাৰ কথা ক'লে। আপোনাৰ কথাবিলাক শুনি হয়তো আমাৰ টিভি স্ক্ৰীণত যিসকল দৰ্শকে আপোনাক প্ৰত্যক্ষ কৰি আছে তেওঁলোকে হয়তো মানি ল'বলৈ কঠিন পাব। এইখিনিতে আৰু এটা কথা জানিব বিচাৰিছোঁ, বহুতে কয় যে গুৰু ধাৰণ নকৰাকৈ ভক্তি সাধনা কৰিব পাৰি। প্ৰকৃততে গুৰু ধাৰণ নকৰাকৈ ভক্তি কৰিলে মুখ্য সম্ভৱ হয়নে? সম্ভৱ নহয়। গুৰু ধাৰণ নকৰাকৈ ফলে লাভ নহয়, মুক্তিটো ক'ৰ পৰা হ'ব? গুৰুটো ধাৰণ কৰিবই লাগিব, কাৰণ গুৰুহে মানে দিক নিৰ্ণয় কৰিব। দিকটো কোনে দেখাব? এইটো কৰিব লাগিব, এইটো মাতিব লাগিব, এইটো পূজা কৰিব লাগিব, কোনে দেখাব? আমিতো যিটো মানে তত্ত্বজ্ঞান বুলি কয়, যিটো আমাৰ জ্ঞান গংগাখন আমাৰ তত্ত্বজ্ঞানৰ ভাণ্ডাৰ হয়, সেই যিটো তত্ত্বজ্ঞান পৰমাত্মা ৰামপালজী গুৰুদেৱে দি আছে, সেই তত্ত্বজ্ঞান আমাৰ কাৰো ওচৰতে নাই। আছিল জানো? শুদ্ধ মিনিঙৰ সৈতে কোনোবাই দিব পাৰিছিলেনে? গীতাখনৰ কথাই কৈছোঁ, গীতাখনৰ সংস্কৃতত আছে বেলেগ, ভাঙনিবিলাকত আছে বেলেগ। সৰ্বধৰ্মান পৰিত্যাজ্য মাম একং শৰণম ব্ৰজ। ব্ৰজ মানে শ্ৰীকৃষ্ণই কৈছে যাব দিছে, পৰমাত্মা সচিদানন্দ তাতে যাব দিছে, কিন্তু তাতে কি লিখা আছে? চব ধৰ্ম ত্যাগ কৰি মোৰ চৰণত আহ বুলি ভাঙনিত কৰি থোৱা আছে। গতিকেলৈ ধৰ্মশাস্ত্ৰবিলাক বা বেদ, আমাৰ যিবিলাক আমাৰ মেইন যিবিলাক আমাৰ বেদ আৰু আমাৰ ধৰ্মৰ যিবিলাক আমাৰ মূল আধাৰ, সেইটো হ'ল গীতা আৰু বেদ, নহয় জানো? তাত মানে ভাঙনি বেলেগ, সংস্কৃতত মানে আছে বেলেগ, ভাঙনি বেলেগ। আৰু ঠিক তেনেকৈ আমি পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত জানিব পাৰিছোঁ, তেখেতৰ জ্ঞানৰ থ্ৰুদি জানিব পাৰিছোঁ যে কোৰাণতো আৰবীত আছে বেলেগ, ভাঙনিত আছে বেলেগ। তো তেনেকৈ হ'লে সেইটো আমাক শুদ্ধকৈ কোনে দেখুৱালে? আমাৰ পূজ্য পৰমাত্মা ৰামপালজী গুৰুদেৱে দেখুৱাইছে। গতিকে গুৰুৰ জ্ঞানৰ থ্ৰুদিহে আমি জানিব পাৰিছোঁ যে কবীৰদেৱ পৰমাত্মা হয়, আৰু গীতাখনত এনেকুৱা কৈছে, কোৰাণত এনেকুৱা কৈছে, আমি গুৰু থ্ৰুদিহে জানিব পাৰিলোঁ। আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমা যে আপোনালোকক কোন শাস্ত্ৰৰ আধাৰত ভক্তি বিধি প্ৰদান কৰে? আমাৰ গীতা শাস্ত্ৰৰ আধাৰত আৰু বেদৰ শাস্ত্ৰৰ আধাৰত। এইটো কেনেকৈ সম্ভৱ? এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনালোকে বিভিন্ন প্ৰকাৰে লাভ পাবলৈ সক্ষম হৈছে। এইটো কাৰণে সম্ভৱ হৈছে, প্ৰথমতে জ্বৰটো উলিয়াব লাগিব, বিপদ আপদ, বেমাৰ আজাৰ, আৰু ধৰ যিবিলাক আমাৰ সমাজত আমাৰ পৃথিৱীত যিবিলাক সংঘটিত হৈ থাকে দুৰ্ঘটনা, এইবোৰ কিয় হয়? গুৰিটো বিচাৰিব লাগিব আগত। কাৰ কাৰণে হয়? কাল ব্ৰহ্ম চৈতানৰ কাৰণে কি হয়? যুদ্ধ হয়। কাল ব্ৰহ্ম চৈতানৰ কাৰণে বেমাৰ হয়। কাল ব্ৰহ্ম চৈতানৰ কাৰণে সমাজত যিমানবিলাক মানে অশুভ নিষ্কৰ্ম বুলি ক'ব লাগিব তেওঁৰ দ্বাৰা সংঘটিত হৈ থাকে। যেতিয়া জ্বৰটো তুমি বিচাৰি পাবা, আমাৰ সেইটো আমাক কোনে দেখুৱাব? আমাৰ গুৰুৱে দেখাব। গতিকেলৈ যেতিয়া তুমি জ্বৰটো বিচাৰি উলিয়াবা, জ্বৰটো উখাৰি দিয়া তুমি। গতিকেলৈ আমাৰ পূজ্য ৰামপালজী গুৰুদেৱে আমাৰ ভক্তিবিধি আৰু মন্ত্ৰত, সেই মন্ত্ৰ আৰু ভক্তিবিধিত এনেকুৱা শক্তি আছে যিয়ে নেকি সেই যিটো জ্বৰৰ পৰা চব অনৰ্থৰ মানে মূল, নিজ কৰ্মৰ মূল, সেই কাল ব্ৰহ্ম চৈতানক গুৰিৰ পৰা উঘালি পেলাব পাৰে। সেইকাৰণে তাৰমানে এই ভক্তিবিধিত লাভ পাইছে মানুহবিলাকে। আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু আপুনি এগৰাকী শিক্ষিত মহিলা, সেই হিচাপে মই জানিব বিচাৰিছোঁ, আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত গুৰু আছে, সেইসকলো হয়তো শাস্ত্ৰৰ আধাৰতে ভক্তিবিধি প্ৰদান কৰি আছে। আপুনি কৈ আছে যে সন্ত ৰামপাল গুৰুমাজৰ ওচৰতে বৰ্তমান সময়ত শাস্ত্ৰানুকূল ভক্তিবিধি মন্ত্ৰ আছে, তেখেতে সকলো শাস্ত্ৰৰ প্ৰমাণৰ সৈতে ভক্তিবিধি প্ৰদান কৰা বুলি আপুনি ডাঠিকৈ কৈছে। এই ক্ষেত্ৰত আমাৰ যিসকল দৰ্শক আপোনাক এই চেনেলৰ মাধ্যমেৰে আপোনাক প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কেনেকৈ বিশ্বাস দিয়াব যে
প্ৰকৃততে সন্ত ৰামপাল গুৰু মহাৰাজে শাস্ত্ৰ অনুকূল ভক্তিবিধি প্ৰদান কৰি আছে? কাৰণ চাওক, যিটো আচলতে প্ৰকৃত ভক্তিবিধি সেইটো হ'ল গীতাত আছে, আৰু গীতাত গুৰুমন্ত্ৰটো আছে ক'ড ৱৰ্ডত, আৰু ভক্তিবিধিটো আছে। কিন্তু সেইটো ভক্তিবিধি হয়, সেইটো যে গুৰুমন্ত্ৰ হয়, আজিলৈকে কোনো ধৰ্মগুৰুৱে তাৰমানে আজিলৈকে ক'ব পৰা নাই। মনুষ্য ধৰ্মগুৰুৰ কথা কৈছোঁ। আৰু পূজ্য পৰমাত্মা ৰামপালজী গুৰুদেৱটো পৰমাত্মা হয়, স্বয়ং পৰমাত্মা হয়। গতিকেলৈ এই ওম তৎসতৰ ফুল ফৰ্মটো কোনো ধৰ্মগুৰুৱে আজিলৈকে হাজাৰ হাজাৰ বছৰৰ পৰা দিব পৰা নাই ফুল ফৰ্মটো। আৰু যিটো গীতাত যে উল্টামুখী পিপল বৃক্ষৰ আহত গছডালৰ যিটো ভক্তিবিধি কোনো ক'ব পৰা নাই, আৰু আহত গছডালৰ প্ৰতিটো অংশ কোনো ক'ব পৰা নাই। যি ভক্তিবিধি গীতাৰ লগত মিল নাই সেইটো ভুল ভক্তিবিধি। যি গুৰুমন্ত্ৰ গীতাৰ ওম তৎসতৰ ফুল মন্ত্ৰৰে আৰম্ভ নহয় সেইটো ভুল ভক্তিবিধি। সেইবিলাক হ'ল কালৰ ভক্তিবিধি। কালৰ ভক্তিবিধি কৰাৰ লগে লগে কালৰ মুখত যাব অট'মেটিকেলি, আৰু জীৱ চৰাচিত যাব। যিটো নেকি গীতাৰ লগত মিল নাই, সেইবিলাক যিমান আছে অল অভাৰ ৱৰ্ল্ড, মই কৈছোঁ, যদি গীতাৰ লগত মিল নাই, গীতাৰ ওম তৎসত মন্ত্ৰ ফুল ফৰ্মৰ লগত মিল নাই, আৰু যি গীতাৰ যিটো মানে আহত গছৰ যিটো বৃক্ষৰ যিটো ভক্তিবিধি সেইটোৰ লগত মিল নাই, চব ভুল ভক্তিবিধি, চব কালত যাব, আৰু কালৰ মুখত ভোজন হৈ পেলাই জীৱ চৰাচিত যাব। যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে, যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? তেওঁলোকক মই এইটোৱে বাৰ্তা দিব বিচাৰোঁ, স্বয়ং যি পৃথিৱীৰ ওপৰত আপোনালোকে আছে, বাস কৰি আছে, সেই পৃথিৱীখন যিয়ে সৃষ্টি কৰিছে, আৰু আপোনালোক মনুষ্যবিলাকক যিয়ে সৃষ্টি কৰিছে, সেই সৃষ্টিকৰ্তাৰ ৰচনহাৰ মূল মালিক কবিৰ পৰমাত্মা, যি বেদ গীতা সমস্ত ধৰ্মশাস্ত্ৰৰে প্ৰমাণিত হৈছে, সেই কবিৰ পৰমাত্মাক ভক্তি কৰিব আৰম্ভ কৰক। আৰু প্ৰথমতে তত্ত্বদৰ্শী চন বা বা খবৰ গ্ৰহণ কৰিব লাগিব, ধাৰণ কৰিব লাগিব। কাৰণ তত্ত্বদৰ্শী চন বা বা খবৰ সেইজনে হয় যিয়ে গীতাৰ উল্টামুখী আহত বৃক্ষডালৰ প্ৰতিটো অংশ বিতংকৈ ক'ব পাৰে, আৰু ওম তৎসত মন্ত্ৰৰ ফুল ফৰ্ম দিব পাৰে। গতিকেলৈ প্ৰথমতে গুৰু ধাৰণ কৰিব লাগিব। গুৰুৰ মাধ্যমেৰে আপোনালোকে কবিৰ পৰমাত্মাক প্ৰাপ্ত কৰিব পাৰিব। আৰু কবিৰ পৰমাত্মাক প্ৰাপ্ত কৰাৰ পিছত কাল, যাৰ কাৰণে মানুহ বৃদ্ধ হয়, যাৰ কাৰণে বেমাৰ আজাৰ হয়, সেই কাল ব্ৰহ্ম চৈতান তেওঁৰ সেই ভক্তজনৰ ওচৰত কোনোদিনে আহিব সাহস নকৰিব। যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা বিনামূলীয়াকৈ নাম দীক্ষা ল'ব খোজে, সহজভাৱে কেনেকৈ ল'ব পাৰিব? আজিকালি সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম দীক্ষা লোৱাটো এনেই সহজ, কাৰণ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত গুৰুজীৰ সৎসংবিলাক আহে, তাতে চেণ্ট ৰামপালজী বুলি চাৰ্চ কৰিলে তেখেতৰ সৎসংবিলাক আহিব, আৰু সেই সৎসংবিলাকতে কিছুমান নাম্বাৰ দিয়া আছে, সেই নাম্বাৰবিলাকত চাৰ্চ কৰিলে, কণ্টেক্ট কৰিলে ওচৰৰ নামদান কেন্দ্ৰবিলাকৰ আপোনালোকে লোকেশ্যনটো পাব, আৰু তেনেকৈ আহি নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। ধন্যবাদ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। যি কাৰণে তেওঁ দুৰ্ঘটনা কৰিবই নোৱাৰে, ঠিক এই প্ৰকাৰে সৎসংগত যিজন গুৰু থাকে, জীৱই যিয়ে ৰাম নাম হৰিৰূপী গাড়ী প্ৰাপ্ত কৰিছে, সেইখন চলোৱাৰ আগতে তাৰ সকলোবোৰ ক্ৰিয়া আৰু সকলোবোৰ ফাউল পইণ্টছ প্লাছ মাইনাছ সকলো শিকোৱা হয়। ইচ্ছা কৰ্মাৰে নহি বিন ইচ্ছা মৰ যা, কহে কবীৰ তাস কা वही পাপ নহি লগে। জানি বুজি নামাৰে, যেনে ধৰক কোনোবাই গৈ আছে ৰাস্তাৰে আৰু পঢ়ুৱাৰ লাইন এটা আহি গ'ল, জানি বুজি তাত ভৰি নথব, বাচিবলৈ চেষ্টা কৰক। যদি ৰাস্তাটো সৰু হয়, ইফালে শস্য সিফালে শস্য, পানী আছে শস্যত, আৰু আপুনি ৰাস্তাৰে গৈ আছে, যদি সন্মুখত পৰুৱা আহি যায়, তেতিয়াহ'লে তাক মাৰিবলৈ আপোনাৰ ইচ্ছা নাথাকে। সিহঁতে ভুল স্থানত আহিছে, সিহঁতৰ ৰাস্তা নহয় এইটো। যদি তাতে আপোনাৰ ভৰিৰ তলত কিবা ভৰিও যায়, আপোনাৰ মনত এটা দুখ থাকি যাব। এনেকুৱা ভাৱ এটা হৈ থাকিব লাগে যে ভগৱান, পাপটো হৈ আছে কিন্তু মই বাধ্য। আৰু যেনেকৈ কৃষকে হাল বায়, তাত তেওঁৰ জীৱ মৰাটো উদ্দেশ্য নহয়, তাত তেওঁৰ যে কৰ্তব্য কৰ্ম এলাউড,
সেয়া কৰি আছে, তাৰ দ্বাৰা পাপ নহয় তেওঁৰ। ঠিক তেনেকৈ যেতিয়া ঘৰ মুচে, উপদেশ লৈ থৈছে, জীৱ হত্যা কৰাটো তেওঁৰ উদ্দেশ্য নহয়। চাফা কৰিবই লাগিব, নহ'লে হানি কৰিব, তেওঁৰ শৰীৰত হানি হ'ব। গতিকে মচাটো, ফেনাইল দিয়াটো কোনো অসুবিধা নাই, আপুনি দিব পাৰে, তেতিয়া পাপ নহয়। আৰু দ্বিতীয়তে, তাৰ পিছতে যদি অলপ মলি জমা হয়, আমি যি নিত্য নিয়ম কৰোঁ, মন্ত্ৰ মাতো, চাবোন আৰু পানী প্ৰতিদিনে প্ৰয়োগ কৰোঁ, তেতিয়া অন্তঃকৰণ চাফা কৰা কাম হৈয়ে যায়। গতিকে এই প্ৰকাৰে আমি এই জীৱন সফল কৰিম। গতিকে আপোনাৰ লাইচেঞ্চ হৈ গৈছে আৰু আপুনি ইচ্ছা কৰি মাৰিব নোৱাৰে। যদি ইচ্ছা কৰি মাৰা অপৰাধীটো হবাই, জানি বুজি যেনেকৈ কোনোবাই এনেদৰে জোতা লৈ পোক মাৰিবলৈ ধৰে, তেন্তে তেওঁ মূৰ্খ। ভগতে এনেকুৱা নকৰে। গতিকে এই প্ৰকাৰে আমি এই স্থানত হৈ থকা পাপৰ পৰা বাচিব পাৰোঁ। আৰু এয়া এনেকুৱা স্থান, পুণ্যাত্মাসকল যেতিয়ালৈকে সৎগুৰু নাপাওঁ, তেতিয়ালৈকে পাপ নাশ নহয়। ঠিক আছে, কোনোবাই অলপ বেছি গাইড কৰি দিয়ে বাৰু, ভাল জ্ঞান দিয়ে যদিও, তেতিয়া আপোনাৰ পাপ আৰু পুণ্য দুয়োটাই সংগ্ৰহ হৈ গৈ থাকিব। এতিয়া এয়া এনেকুৱা স্থান, যেনেকৈ কৃষকে খেতি কৰিবৰ বাবে শস্য উৎপাদন কৰিবলৈ আৰু মাটিখিনি কিমানবাৰ চহাই হালেৰে মাটিখিনি খান্দে, আৰু ঘাঁহখিনি শেষ কৰে। হাৰিয়ানাৰ ক্ষেত্ৰৰ ভিতৰত, বিশেষকৈ ৰোহটাক, সোনিপত, ভিৱানীৰ ক্ষেত্ৰত, জিনকা, নালাডিৰ যি ডিষ্ট্ৰিক্ট আছে হাৰিয়ানাত, মই দেখিছোঁ যে শস্য উৎপাদন কৰিবলৈ ঘেঁহু সিঁচাৰ আগতে কমচে কম 4-5 বাৰ মাটিখিনি শুকানে চহাব লাগে, যাতে ঘাঁহ বনখিনি আঁতৰি যায়। তাৰ পিছত শস্য সিঁচা হয়। আৰু পুণ্যাত্মাসকল, তাৰ পিছতহে বীজ দিয়া হয়, তাৰো মূল্য দিব লগা হয়। হাল অথবা ট্ৰেক্টৰেৰে মাটি চহাই মাটিখিনি গুড়া কৰে, তাৰ বাবেও পইচা দিব লাগে। বীজ সিঁচিলেও পইচা দিব লাগে। তাৰ পিছত সাৰ পানী দিবৰ বাবেও পইচা লাগিব। তেতিয়াহে বহু কষ্টৰ পিছত ঘেঁহুৰ বীজ দেখা পোৱা যায়। প্ৰাপ্ত হয় ইমান কষ্ট কৰাৰ পিছত, চেষ্টা কৰাৰ পিছত। গতিকে শস্য উৎপাদন কৰিবলৈ, কণা পাবলৈ কৃষকে কিমান কষ্ট আৰু খৰচ কৰিবলগীয়া হয়। আৰু সেই মাটিকেই যদি একো খেতি নকৰা, এনেই পেলাই থৈ দিয়া, এবছৰৰ ভিতৰতে তাত ইমান ঘাঁহ বন গজি যাব, দেখাই নাপাবা যে ইয়াত মাটি আছিল নে নাই, এনেকুৱা হৈ যাব। গতিকে এই যে ঘাঁহ বন যি অনাৱশ্যকীয়, সেয়াটো এনেই গুজিলে। আৰু কণা উৎপাদন কৰিবলৈ, ঘেঁহু উৎপাদন কৰিবলৈ কষ্টও কৰিলা, পইচাও খৰচ কৰিলা, তথাপিও কিবা নহয় কিবা এটা বিপদ আহে। কেতিয়াবা ফ্লাড আহে, কেতিয়াবা খৰাং হয়। সেয়া সমস্যাও লগতে হৈ থাকে পেৰালেল। তেতিয়াহে গৈ ক'ৰবাত ঘেঁহু দেখা পোৱা যায়, প্ৰাপ্ত হয়, আৰু ঘাঁহ বন এনেই গজে। গতিকে এয়া এনেকুৱা স্থান, কালৰ এই পৃথিৱীৰ লোক, সকলো লোক ইয়াত পাপটো নকৰাকৈয়ে হয়। আৰু পুণ্য কৰিবলৈ সেই কৃষকজনৰ দৰে বিশেষ ব্যৱস্থা কৰিব লাগিব, পইচাও খৰচ কৰিব লাগিব, তাত সময়ো দিব লাগিব, আৰু তেতিয়াহে গৈ আপোনাৰ পুণ্য হ'ব। এই লোকেই এনেকুৱা। पृथ्वी ऊपर पग जो धारे, करोड़ जीव एक दिन में मारे। কবিৰদাসে নিজৰ মৰমেলাত মা ধৰ্মদাসক বুজাই যে আপুনি ধৰ্মও কৰি আছে, ভক্তিও কৰি আছে, আৰু তীৰ্থযাত্ৰাও কৰি আছে। আকৌ আপুনি কয় যে একো পাপ কৰা নাই বুলি। তেতিয়া পৰমাত্মাই তেওঁক বুজালে যে প্ৰথমে তোমাৰ পাপবোৰ গণাম, কিমান কৰা এদিনত। पृथ्वी ऊपर पग जो धारे, करोड़ जीव एक दिन में मारे। सत्य ब्राह्मण की है हत्या, जो चौका तुम देवो नित्या। যি চৌকা মোচা তুমি, লেপা তুমি, ৰুটি বনোৱা সেই চৌকাত, ইয়াত
70 ব্ৰাহ্মণৰ হত্যাটো আপুনি এবাৰ খাদ্য বনাওঁতেই কৰে। ব্ৰাহ্মণ মানে ভগত। শাস্ত্ৰত সন্তৰ হত্যাটো বহুত ডাঙৰ পাপ বুলি কৈছে। পৰমাত্মাই কৈছে, তোমাৰতো মনত আছে চাগে যে এজন ব্ৰাহ্মণ হত্যা কৰিলে কিমান পাপ হয়। এতিয়া কওঁ, 70 ब्राह्मण की है हत्या, जो चौका तुम देवो नित्या। মাটিৰে লেপি যি তুমি ডেইলি মোচা, 70জন ব্ৰাহ্মণক হত্যা কৰাৰ সমান পাপ কৰা। और ब्राह्मण सेन से हत्या जो होई, जन जल स्नान करत हो सोई। 1000জন ব্ৰাহ্মণৰ হত্যা সেই সময়ত কৰা, যেতিয়া তুমি তীৰ্থলৈ গৈ কোনো পুখুৰীত তুমি গা ধোৱা, এনেকৈ সূক্ষ্ম জীৱবোৰক ঘঁহি ঘঁহি মাৰি পেলোৱা, আৰু পুণ্য এটাও নহয় তীৰ্থলৈ অহাৰ, কিন্তু পাপ বহুত হৈ যায়। हरी बाती पृथ्वी के रंगा, अंत कोट जीव उड़े पतंगा। सूक्ष्म कर्मी कीट मर जाई, सूक्ष्म जीव जो दर्शे नाही। हरी बाती पृथ्वी के रंगा। আপোনালোকে দেখিছে চাগে বহুত সৰু সৰু জীৱ পৃথিৱীৰ ৰঙৰ, ঘাঁহৰ দৰে ৰঙৰ, দেখাও নাপায়, সেইবোৰ মৰি যায়। গতিকে পৰমাত্মাই কয়, तारक मंत्र कोट जपाही, ये जीव हंसा उतरे नाही। যি মন্ত্ৰৰ তুমি জপ কৰা, যিবোৰ ভগৱানৰ তুমি মন্ত্ৰ জপ কৰা, এওঁলোকৰ মন্ত্ৰ জপেৰে কোটিবাৰ সেই মন্ত্ৰ কৰিলেও তোমাৰ পাপ কটা নাযায়। तुम कौन राम का जपते जापम, ताते कटे नाय तीनो ताप। তুমি কোন ভগৱানৰ ভক্তি কৰা, যাৰ বাবে তোমাৰ 3 তাপৰ পাপো নাশ নহয়। এতিয়া পুণ্যাত্মাসকল, তত্ত্বজ্ঞানৰ অভাৱৰ বাবে আমি ভক্তি কৰি কৰিও ফেল হৈ গলো পৃথিৱীৰ পৰা। এতিয়া দয়া কৰিছে পৰম পিতাই। सतगुरु आए दया करी, ऐसे दीन दयाले। बंदी छोड़ वृत्तास का, जठर अग्नि प्रतिपाले। আমাৰ দাদা কিমান দয়ালু। পৰমাত্মাই নিজে আহিলে সদগুৰুৰ ৰূপ ধৰি, এনেকুৱা দীন দয়াল। তেওঁৰ কি আৱশ্যকতা আছিল ন ইমান ধুনীয়া লোক এৰি কাশীত কষ্ট পাবলৈ আহিলে, শিপিনী তাঁতী হৈ মানুহে শিল মাৰিলে। সেই সময়তে তেওঁ এই জ্ঞানে দিছিলে, যি দাসে আজি আপোনালোকক সেই পৰমেশ্বৰে দিয়া অমূল্য ধন বিলাই আছে, সেই মালিকে দিয়া এই জ্ঞান আপোনালৈ আহি আছে। তেওঁক যিমানখিনি শাস্তি দিয়া হৈছিলে, সেই কথা শুনিলেতো দাসৰ চকুৰ পৰা পানী নিগৰা বন্ধই নহয়। এতিয়া এই দাসে পৰমাত্মাৰ সেই জ্ঞান সন্তানসকললৈ পঠিয়াব বিচাৰিছে, এই দাসকো কিমান কষ্ট দিলে। মিছা অপবাদ প্ৰচাৰ হ'ল, মিছা গোচৰ দি জেলত দিলে, কিন্তু সমৰ্থবানজন লগত আছে। তেওঁৰ বচন আছে যে সমগ্ৰ বিশ্বলৈ এই জ্ঞান যাব, সকলো সন্তানে সেই পৰমাত্মাৰ ভক্তি কৰা কৰিব, পুনৰ সত্য যুগৰ দৰে পৰিৱেশ এই পৃথিৱীত আকৌ হ'ব। সেয়া হ'ব এই জ্ঞানেৰে, আৰু ভগৱান আপোনাৰ লগত পলে পলে থাকিব। আপোনালোকে নিজেই বেয়া কাম নকৰিব, আৰু বেয়া কাম কৰিলেও পাপটো গম পাব, তেতিয়া নকৰিবই। আৰু যি আপোনাৰ আৱশ্যকতা হ'ব, সেয়া ভগৱানে আপোনাক ৰাতিপুৱাই দিয়া দেখিব দুৱাৰৰ সন্মুখত। তেওঁ সেইজন সমৰ্থবান বালক নহয়। তেতিয়াহে আমি বেয়াৰ পৰা বাচিম, ভগৱানক ভয় কৰিম। যেতিয়া আমাৰ ঘৰত কোনো বস্তুৰ অভাৱেই নাথাকিব, কাৰণ প্ৰথমতেতো আমি ইচ্ছাবোৰহে কম কৰিম, আৰু যেতিয়ালৈকে ইচ্ছা কম নহ'ব আমি ভক্তি কৰিব নোৱাৰো। ইচ্ছা কম কেনেকৈ হ'ব, যে আমি গম পাই যাম যে আমি যি সংগ্ৰহ কৰি আছো, গোটেই জীৱন নষ্ট কৰি আছো ঘৰ গাড়ী বেংক বেলেঞ্চ বনাবলৈ, সেয়া মূৰ্খৰ কাম যেন লাগিব আপোনাৰ। মহামূৰ্খহে কৰিব এই কাম। এনেকুৱা বহুত প্ৰমাণ আছে। এজন কবিৰ চাহেবে কয়, আপোনাৰ পিছত এনেকুৱা জ্ঞান হ'ব, আপুনি পৰমাত্মাৰ ভক্তি আৰু জ্ঞানক সৎসংগক প্ৰাধান্যতা দিয়া কৰিব, আৰু সাংসাৰিক কামত যদি দেৰিও হয়, তেতিয়া ভগৱানৰ ওপৰত বিশ্বাস থাকিব যে মালিকে সকলো চম্ভালি ল'ব। চম্ভালিবও তেওঁৱেই, জীৱইটো কেৱল নিজৰ স্তৰৰ প্ৰযত্নহে কৰিব পাৰে। এতিয়া যেনেকৈ বহুত এনেকুৱা প্ৰমাণ দাসে এই
ভক্তি মাৰ্গলৈ অহাৰ পিছত বেছি অনুভৱ কৰিছে, কাৰণ চকু খোল খায় আমাৰ, কাৰণ আমি জ্ঞানৰ পোহৰৰ টৰ্চ পাওঁ, তেতিয়া আমি পোহৰত চলা আৰম্ভ কৰোঁ উজ্জ্বলতাত। এডাখে দীক্ষা লৈছিলে আৰু দীক্ষা লোৱাৰ 2-3 বছৰ আগতে চন 1983-84 কথা, দাসে ৰোহটকত ছাৰ্ভিচ কৰিছিলে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল ইৰিগেশ্যন ডিপাৰ্টমেণ্টত হাৰিয়ানাত। তাত এজন বেংক মেনেজাৰ আছিল। বেংক মেনেজাৰজনে ৰোহটকত ছেক্টৰ 1ৰ ভিতৰত, ছেক্টৰ 1 নে 3 মনত নাই ইমান, সেই সময়ত তাত এটা ঘৰ বনাইছিলে, বেংকৰ পৰা লোন লৈ অলপ নিজৰ পৰাও দিছিলে। সেই সময়ত তেওঁৰ 3.5 লাখ টকা প্ৰয়োগ হৈছিলে। সেই সময়ৰ 3.5 লাখ আজিৰ সময়ৰ 35 লাখ। আৰু সেই ঘৰ বনাইও তৈয়াৰ হ'ল। মুহূৰ্তৰ বাবে পণ্ডিতকো মাতিছিলে, গুৰুদেৱো আহিছিল, আৰু আনফালে নিজৰ সকলো ৰিলেটিভ মিত্ৰ বন্ধুকো মাতিছিলে। প্ৰথমতে হৱন কৰিব, তাৰপিছত মদ পানীৰো ব্যৱস্থা কৰি দিছিলে কোঠালি এটাত। গতিকে ৰাতিপুৱাৰ সময়ত, ৰবিবাৰ আছিলে সেইদিনা, ছানডে আছিলে, ৰবিবাৰ, তেওঁ তেতিয়া কিবা বস্তু আনিবলগীয়া আছিলে। তেওঁ স্কুটাৰখন লৈ বজাৰলৈ গৈ আছিলে। মেডিকেল মোৰ নামৰ ঠাই এখন আছিলে, দিল্লী ৰোডত এখন মেডিকেল মোৰ আছে। মেডিকেল মোৰত এখন 2 হুইলাৰৰ লগত, তেওঁৰ 2 হুইলাৰ আছিলে, স্কুটাৰৰ লগত স্কুটাৰ। তেওঁতো স্পীডত গৈ আছিলে। তেওঁৰ মনোযোগ বেগেৰে যোৱাত আছিলে যে গৈ মদ পানী খাব পাৰিম। আজি মুহূৰ্ত হৈ গ'ল ঘৰৰ। স্কুটাৰৰ লগত স্কুটাৰখন দেখালে আৰু পৰি গ'ল এনেকৈ। পৰিয়ে ফুটপাথ আছিলে ওচৰত, মূৰটো ফুটপাথত গৈ লাগিল। তাতেই তেওঁৰ মৃত্যু হৈ গ'ল। এতিয়া মুহূৰ্ত তেনেকৈ থাকি গ'ল আৰু 3.5 লাখ টকাৰ ঘৰো তাতেই থাকি গ'ল। নাজানো এতিয়া কুকুৰ হৈ চাগে ঘূৰি ফুৰিছে। গতিকে পুণ্যাত্মাসকল, আমি এইবোৰ দেখা পোৱা হ'ম তেতিয়া। আমি সেইবোৰো কৰিম, কিন্তু লগতে আমি ভগৱানকো আধাৰ বনাই চলিম। যদি আমাৰ কিবা কাৰ্য নহয়ও, তেতিয়া আমি ধৈৰ্য ধৰিম, ভাবিম যে এয়া পৰমাত্মাৰে দয়া, আমাৰ ভালেই হ'ব। গতিকে এই প্ৰকাৰে পুণ্যাত্মাসকল, এয়া বহুত ভয়ানক যি যুগ, কলি যুগৰ, ইয়াত আমি অলপ সুবিধা পাইছোঁ, শিক্ষিত হ'লো, ভালদৰে ধোৱা মেলা কৰিব ধৰিলোঁ, ভাল ইনষ্ট্ৰুমেণ্ট বনালোঁ, আমি ইণ্টাৰনেট লগালোঁ, উৰা জাহাজ বনালোঁ, কিন্তু ভগৱানৰ পৰা দূৰত গুচি গ'লোঁ। এবাৰ দাসে এজন ভগতৰ ঘৰলৈ গৈছিলে জাহাজেৰে, উভতি আহিছিলোঁ। মোৰ লগত আৰু এজন ভগত আছিল। যেতিয়া জাহাজ ষ্টাৰ্ট হ'ল, আমাৰ স্বভাৱ, আমি মংগলাচৰণ কৰোঁ, লাগিলে গাড়ীতে বহো বা এনেই ঘূৰিবলৈ ওলাই যাওঁ, গতিকে মংগলাচৰণ নিশ্চয় কৰোঁ। যেতিয়া জাহাজ ষ্টাৰ্ট হ'ল, 3টা চিট থকা ফালে বহিছিলোঁ, 2জন এফালে, তৃতীয়জন শেষৰ ফালে বহিছিল। আপ টু ডেট যুৱক, 24, 25, 30 বছৰমান হ'ব। আমি মংগলাচৰণ কৰিব ধৰিলোঁ মনে মনে, লাহে লাহে। এনেকৈ যেতিয়া আমাৰ সেয়া পূৰ্ণ হ'ল, সি ক'ব ধৰিলে, আপুনি আমাৰ মংগল কামনা কৰি আছিল। আৰে বা, 21 শতিকাত আছা আৰু এতিয়াও ভগৱানক বিশ্বাস কৰা। আজি বিজ্ঞানে কিমান উন্নতি কৰিলে, এয়া আছে সেয়া আছে, আমি একো নকলৈ মূৰ্খৰ আগত কিনো মূৰ মাৰিম, কিনো বুজাম তাক। কাৰোবাৰ বুদ্ধি বেয়া হৈছে, অলপ চলপ পঢ়া শুনা কৰিছে চাগে, ভাল চাকৰি আছে চাগে, জাহাজ বনাব পাৰিছে, যদি সকলো কৰিব পাৰিছে, তাৰমানে সেইটো। গতিকে পুণ্যাত্মাসকল, কালে আমাৰ আৰু ভগৱানৰ মাজত বাধা আনি দিছে, সেয়া হ'ল বিজ্ঞান। কিন্তু এয়া জ্ঞানেৰেহে সমাপ্ত হ'ব। তাতকৈ ডাঙৰ বিজ্ঞান এই তত্ত্ব জ্ঞান। যদি 2 বছৰ বৰষুণ নহয়, এই সকলো বিজ্ঞান ইয়াতেই পৰি থাকি যাব। না টিভি চাই থাকিব পাৰিব, না জাহাজত বহি থাকিব পাৰিব। ভোকতে মূৰ ঠেকেচি মৰি যাব মানুহ। তেন্তে কিহৰে জ্ঞান? প্ৰকৃত বিজ্ঞানে এইটো যে পৰমাত্মাৰ ভক্তি কৰা, সকলোবোৰ আপদ দূৰ কৰিব, যেতিয়ালৈ জীয়াই থাকিবা সুখত থাকিবা।
আৰু কোনো অভাৱ নিদিব এই পৃথিৱীত ইমান বৰষুণ দিব ভগৱানে নিজৰ ভকতসকলৰ বাবে সেউজীয়া বাগিচা বনাই দিব কিমান দেৰি লাগিব ন তেওঁৰ আৰু সত্য যুগৰ দৰে পৰিৱেশ কৰি দিব গতিকে এই প্ৰকাৰে আমি পৰমাত্মাক আধাৰ বনাই জীয়াই থাকিব লাগিব যদি আমি ভক্তি কৰিব বিচাৰো গতিকে ইয়াত ভগৱানে কয় राम नाम रटते रहो जब तक घट में प्राण कभू तो दीन दयाल के भनक पड़ेगी कान मारे सत्य गुरु दे रहे हे लारे सतनाम सुमर मन में लारे मारे साहेब दे रहे हे लारे सतनाम सुमर मन में लारे सतनाम सुमर मन में लारे भगवान सुमर मन में लारे मारे साहेब दे रहे हे लारे सतनाम सुमर मन में लारे मारे सत्य गुरु दे रहे हे लारे सतनाम सुमर मन में लारे कोडी कोडी माया जोड़ी जोड़े भरा एक थैला रे कोडी कोडी माया जोड़ी जोड़े भरा एक थैला रे खाली आया खाली रे जागा संग चले ना दे लारे खाली आया खाली जागा संग चले ना दे लारे मारे सत्य गुरु दे रहे हे लारे सत्य नाम सुमर मन मैं लारे मारे सत्य गुरु दे रहे हे लारे सत्य नाम सुमर मन में लारे सत्य नाम सुमर मन में लारे भगवान सुमर मन में लारे सत्य नाम सुमर मन मैं लारे भगवान सुमर मन में लारे मारे साहेब दे रहे हे लारे सत्य नाम सुमर मन में लारे मात पिता तेरा कुटुंब कभी हिला यो कोई दिन का मेला रे मात पिता तेरा कुटुंब कभी हिला यो कोई दिन का मेला रे यही मिलाया यही रे बिछोड़ जा जागा हंस अकेला रे यही मिलाया यही रे बिछोड़ जा जागा हंस अकेला रे मारे सत्य गुरु दे रहे हे लारे सत्य नाम सुमर मन में लारे मारे साहेब दे रहे हे लारे सत्य नाम सुमर मन में सत्य नाम सुमर मन मैं लारे भगवान सुमर मन में लारे सत्य नाम सुमर मन मैं लारे भगवान सुमर मन में लारे मारे साहेब दे रहे हे लारे सत्य नाम सुमर मन में लारे
एक डाल पर दो पक्षी बैठे, एक गुरु एक चेला रे। एक डाल पे दो पक्षी बैठे, एक गुरु एक चेला रे। चेला तो चंचल है भाई, गुरु निरंतर खेला रे। चेला तो चंचल है भाई, गुरु निरंतर खेला रे। मारे सत्य गुरु दे रहे हेला रे। सत्य नाम सुमर मन में, सत्य नाम सुमर मन मैला रे। भगवान सुमर मन मैला रे। सत्य नाम सुमर मन मैला रे। भगवान सुमर मन मैला रे। मारे सायब दे रे हेला रे। सत्य नाम सुमर मन मैला। इस पद का तुम वेद सुनो भाई, कौन गुरु कौन चेला रे। इस पद का तुम भेद सुनो भाई, कौन गुरु कौन चेला रे। रामानंद का कहे कबीरा, शब्द गुरु चित चेला रे। रामानंद का कहे कबीरा, शब्द गुरु चित चेला रे। मारे सत्य गुरु दे रहे हेला रे। सत्य नाम सुमर मन मैला रे। এতিয়া কি কৈছে परमात्मा? के कौडी कौडी माया जोड़ी और जोड़ भरा एक थैला रे। আগতে পুৰণি দিনত এনেকৈ মোনা বৰাই বৰাই মাটিত পুতি থৈ দিছিলে ধনী ব্যক্তিসকলে। বেংকটো নাছিলে, চোৰৰ ভয়তে। তাৰপিছত পৰমাত্মাই কয় হঠাতে মৃত্যু হৈ যায় তেওঁৰ। এতিয়া পুতি থৈ দিয়া ধন মাটিতেই থাকি যায়। ল'ৰা ছোৱালীকো নকয়, ভাবে নষ্ট কৰি দিব। তেতিয়া সি সাপ হৈ আহে তালৈ, গোটা খাই ফুৰে চাৰিওফালে। তাত সেই ঠাইতে, কাৰণ যাৰ ধনৰ প্ৰতি আস্থা থাকি যায় সাপ হয়। তাৰপিছত সাপ হৈ তাতে ধন বিচাৰি ঘৰতে ঘূৰি ফুৰে। তাৰপিছত দৃষ্টি পৰে ল'ৰা ছোৱালী, তাৰপিছত সি মৰিল। লাঠিৰে কোবাব ধৰে তাক। গতিকে কোৱাৰ বাবে এইটো যে পুণ্যাত্মাসকল, कि कौडी कौडी माया जोड़ी जोड़ भरा एक थैला रे। और खाली आया था तू, और खाली ये जागा, संग चले ना ढेला रे। सर्व सोने की लंका थी वो रावण से रणधीरम, एक पलक में राज बिरो जीव जम के पड़े जंजीरम। रति कंचन पाया नहीं रावण चलती बार। 1 গ্ৰাম সোণো ৰাৱণে লগত লৈ যাব নোৱাৰিলে যেতিয়া সি ইয়াৰ পৰা গুচি গৈছিল। কিন্তু লংকা সোণৰ বনাইছিলে। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাই কয় তোমালোক ৰাৱণৰ সমান ধনী হ'ব নোৱাৰা, যিমানে চেষ্টা নকৰা কিয়। সিও একো লৈ যাব নোৱাৰিলে, খালী হাতে গুচি গ'ল সৎ ভক্তি নকৰি। ৰাৱণে ভক্তি কৰিছিলে, কিন্তু তমোগুণী ভগৱান শিৱৰ ভক্তি কৰিছিলে। গতিকে আন উপাসনা কৰা নকৰা একেই কথা। যদিও সৰু সুৰা সকাহ পোৱা ইয়াৰ পৰা, তাৰ লাভনো কি হ'ল? আকৌ কয় मात पिता तेरा कुटुंब कबीला, यो कोई दिन का मेला रे। সকলোৱে জানে এই কথা। দুৰ্দান্ত ঘটনা এটা কেইদিনমানতে কেদাৰনাথত উত্তৰাখণ্ডত ঘটিছে। এয়া হৃদয়ৰ পৰা আঁতৰা নাই। শ্ৰদ্ধালু ভগৱানৰ বাবে তালৈ গৈছিলে। ভগৱানকতো নাপালে, কালকহে পালে। তাৰপিছত মৃত্যু গলত লৈ আহিলে। এতিয়া সমগ্ৰ পৰিয়াল শেষ হৈ গ'ল। সকলোৱে আৰামতেই আছিলে।
কোনোবাই কিবা কৰি আছিলে, কোনোবাই কিবা ভাবি আছিলে, ভৱিষ্যতৰ কথা ভাবি আছিলে, আৰু এক ছেকেণ্ডতে কেনেকৈ নাশ হৈ গ'ল, শেষ হৈ গ'ল। যাক পূজা কৰিব গৈছিল চিনেই নোহোৱা হ'ল। যদি ভক্তি শুদ্ধ হ'ল হয়, কোনো কথা নাই, মৃত্যুকো দেখা যাব। সেয়া আমাৰ সাধ্যৰ নহয়। ভগৱানৰ প্ৰতি আমি আকৰ্ষিত হৈয়ে থাকিম, কিন্তু এয়া কোনো শাস্ত্ৰ প্ৰমাণিত সাধনা নহয় যে এনেকৈ তীৰ্থলৈ গ'লে, এনেকুৱা ধামত গৈ পূজা কৰিলে, পূজাটো ঘৰতো কৰিব পাৰি, কৰিবলগীয়া আছে যদি কৰা, সেয়াই লাভ দিব। কিন্তু এয়া যিমানবোৰ তীৰ্থস্থান আছে, এয়া পবিত্ৰ স্মাৰকটো হয়েই, কিন্তু তালৈ গ'লে মুক্তি নহয়, সপোনতো নহয়। বেদ আৰু গীতাত যি বৰ্ণিত বিধি আছে, সেই আধাৰতহে কৰিলে, মৰ্যাদাত থাকিলে মুক্তি হয়। তাৰপিছত কি কয় পৰমাত্মাই, एक डाल पर दो पक्षी बैठे, एक गुरु एक चेला रे, चेला तो चंचल है भाई और गुरु निरंतर खेला रे। এতিয়া যেনেকৈ এতিয়া এজনটো গুৰুদেৱ পৰমাত্মাৰ সৈতে পৰিচিত, আৰু তেওঁ মৰ্যাদাত থাকি ভক্তি কৰে, আৰু শিষ্যবোৰ অলপ চঞ্চল হয় পক্ষীৰ দৰে। শিষ্যই ইমান গভীৰতাৰে জ্ঞান নুবুজিলেও ভক্তিটো কৰেই, তথাপিও অলপ খেলি মেলি সিহঁতৰ মাজত থাকেই। গতিকে গুৰু শিষ্যৰ মাজত ইমানখিনি পাৰ্থক্য থাকেই। আকৌ কয় যে তাৰপিছত এইটো ক্লিয়াৰ কৰিছে যে कि इस पद का तुम भेद सुनो, कौन गुरु कौन चेला रे। ইয়াত যি গুৰু আৰু শিষ্যৰ বৰ্ণনা আছে, ইয়াৰ বিষয়ে কৈছে যে शब्द गुरु और चित चेला रे। এই মন, ইয়াৰ যি বাবে গুৰু বনাবলগীয়া হয়, ইয়াত মন্ত্ৰ যি গুৰুদেৱে দিছে তাক শব্দ বোলে। গুৰুদেৱৰ পৰা যি মন্ত্ৰ পালা, এই মনৰ চঞ্চলতা দূৰ কৰিবৰ বাবে উপায় কৈছে कि शब्द गुरु चित चेला रे। এতিয়া কেনেকৈ এই মনৰ অভ্যাস, যিটি ভাবাৰ, ইফালে সিফালে ভ্ৰমি ফুৰাৰ, গতিকে ইয়াক পৰমাত্মাৰ শৰণত লগাই দিয়া। যি নাম গুৰুদেৱে দিছে তাৰ ওপৰত এই মনক লগাই থোৱা, নহ'লে এই মনে ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা স্কিম বনাব, নাজানো ক'লে ভ্ৰমিবলৈ যাব। যেনে ব'লা পিকনিক খাবলৈ যাওঁ, আৰু সেই পিকনিক খাবলৈ গৈ কেইটামান মানুহ তালৈ হিল ষ্টেচনলৈ গৈছিলে। তাত কেদাৰনাথৰ এটা ক্ষেত্ৰত, আৰু তাত বেচেৰাকেইটাক মৃত্যুৱে পালে। গতিকে কোৱাৰ ভাৱ এইটো যে এই মনক ভগৱানৰ জ্ঞানৰ বাবে স্মৰণত, ভক্তিত, প্ৰতিদিনৰ নিত্য নিয়মত লগাই থোৱা, আৰু বাকী সময়ত নিজৰ সাংসাৰিক কামত, নিৰ্বাহৰ কামৰ বাবে লগাই থোৱা, তেতিয়াহে এই মনৰ সৈতে, যেতিয়া আমি এই মনৰ লগত যুঁজিম, তেতিয়াহে সফল হ'ব পাৰিম। এজন গুৰু আছিল। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? সুৰেন্দ্ৰ কুমাৰ। সুৰেন্দ্ৰ, আপুনি ক'ৰ পৰা আহিছে? দিল্লী দ্বাৰকাৰ ছেক্টৰ 28 গাঁও বামৰলি। সুৰেন্দ্ৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ 2014। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি ভক্তি সাধনা কৰিছিলনে? আগতে ভগৱানৰ ভক্তি কৰিছিলোঁ। ৰাতিপুৱা 4 বজাত উঠি মন্দিৰত যোৱা, তাতে ধূপ জ্বলাইছিলোঁ, আৰতি কৰিছিলোঁ। তাৰপিছত পৰিক্ৰমা দিব গৈছিলোঁ, গাখীৰো দিছিলোঁ, দান দক্ষিণা দিছিলোঁ আৰু পৰিক্ৰমাও দিছিলোঁ। তাৰপিছতো শান্তি পোৱা নাছিলোঁ। তাৰপিছত কীৰ্তন কৰিছিলোঁ মন্দিৰত। এই যে ৰাজপুত নাৰায়ণ আছে, তেওঁৰ মন্দিৰত নৱৰাত্ৰিত পূজা হৈছিলে, গতিকে কীৰ্তনো কৰিছিলোঁ। ছটকপুৰ গৈছিলোঁ মই। ছটকপুৰলৈও কেইবাবছৰ গ'লোঁ। তাৰে ওচৰত সাই বাবাৰ মন্দিৰো আছিলে, তালৈ গৈছিলোঁ, কিন্তু মোৰ একো লাভ হোৱা নাছিল।
তাৰপিছত মই ধনধন সদগুৰুত 16 বছৰ আছিলোঁ আৰু তাতো কিছুদিন ভালেই গ'ল। যেতিয়া পইচা লোৱা নাছিলে তেতিয়া সকলো ঠিকেই আছিলে। যেতিয়া তেওঁক ঘৰলৈ মাতিছিলোঁ 200-400-500 টকা দিছিলোঁ। কিন্তু তাৰপিছত যেতিয়া আমাৰ ওপৰত ধাৰ আহিল আমি চিন্তাত পৰিলোঁ যে গুৰুদেৱ এনেকুৱা হৈছে, আমাৰ ঘৰলৈ ব'লক। সুধিলে তোমাৰ লগত 50,000 আছে? ক'লো 50,000টো নাই। ক'লে যে যেতিয়া 50,000 থাকিব তেতিয়াহে যাম। যেতিয়া জগমালবালিত আছিলোঁ ধনধন সদগুৰু উকিল এজনৰ পৰা নাম লৈছিলোঁ। তাতে মাতাৰ ভক্তিও কৰিছিলোঁ। মোৰ মগজুত বহুত টেনশ্যন আছিলে, সেইকাৰণে 8-10 হাজাৰ মান টকা দি দিছিলোঁ। মানে কবচ পাঠ, দুৰ্গা পাঠ, দুৰ্গা চালিচা পাঠ। মই অশিক্ষিত হৈও মন্দিৰত বহুত গৈছিলোঁ। 3-4 বজাত পূজাৰীয়েও কৈছিলে, তুমি ইমান ভক্ত, কি মানুহ তুমি, 2:30 বজাতো আহি যোৱা তুমি ভগৱানৰ মন্দিৰলৈ। তেতিয়া তেওঁলোকে মোক কেইবাবাৰো খেদি দিছিলে। তাৰ পৰাও পিছত মই একোৱেই নাপালোঁ। তেন্তে ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কি কাৰণত আহিলে? যেতিয়া মোৰ ওপৰত 8 লাখ টকাৰ ধাৰ হৈ গ'ল আৰু যেতিয়া মই মৰিবলৈ ওলাইছিলোঁ, মোৰ 8টা খোৱা মানুহ আছিলে, সন্তান 2টা মোৰ ভনীৰ সন্তান, এজনী মোৰ ভনী আছে, 3টা মোৰ সন্তান। আমি স্বামী পত্নী, আমি 8জন খোৱা মানুহ আছিলোঁ। ল'ৰা ছোৱালীয়ে কয় দেউতা 1 টকা দিয়া, পেন আনিব লাগে। মই কওঁ নাই। তাৰপিছত মই কান্দিছিলোঁ যে কেনেকৈ ডাঙৰ দীঘল কৰিম ইহঁতক। মই এওঁলোকৰ ভক্তি কৰাৰ পিছতো ইমান দুখত পৰিছিলোঁ, ইমান বেছি, মই ক'তো সকাহ পোৱা নাছিলোঁ। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ। মোৰ এজন বন্ধু আছে বীৰ সিং বাউজী, দ্বাৰকাত থাকে, ছেক্টৰ 7-ত। যেতিয়া মই তেওঁক ক'লোঁ বাবা ধনধনলৈ যাব নেকি, তেওঁ ক'লে মইতো ধনধন এৰিলোঁ। তেতিয়া সুধিলোঁ ক'ত আছে আপুনি? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত। মই ক'লোঁ মই মৰিব ওলাইছোঁ। তেওঁ ক'লে এনেকুৱা নকৰিবা, তুমি যোৱা আৰু তেওঁৰ পৰা নাম লোৱাগৈ। তাৰপিছত মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি লাভ পালেনে? ছাৰ মই ইমানেই লাভ পালোঁ মই আপোনাক ক'ব নোৱাৰোঁ। মই এনেই কথা পাহৰোঁ, গতিকে মই পাহৰি যাম। তথাপিও যি হৈছে মোৰ লগত সেই সকলোবোৰ ক'ম আপোনাক। প্ৰথমতে মোৰ ধাৰ আছিলে, ধাৰ থকা মানুহে মোক খামচি ধৰিছিলে। তাৰপিছত মই পৰমাত্মাক ক'লোঁ যে মালিক এতিয়া কি কৰোঁ? তেওঁ মোৰ ধাৰবোৰ মাৰি দিলে। মোৰ আৰ্থিক সমস্যা দূৰ হৈ গ'ল। মোৰ তাত 8 লাখ টকাৰ ধাৰ আছিলে আৰু আজি মালিকৰ দয়াত 5 তলাৰ ঘৰো বনালোঁ। মই ৰামপালদেৱ মহাৰাজক ক'লোঁ, ৰামপালদেৱ মহাৰাজ মোৰ ওচৰত ঘৰ নাই। মই ক'লোঁ মহাৰাজ মই ঘৰ বনাব বিচাৰিছোঁ, এজনে পইচা দি আছে, বনাওনে? তাৰপিছত ৰামপালদেৱ মহাৰাজে আদেশ দিলে যে বনোৱা পুত্ৰ। তাৰপিছত মই বনালোঁ। আজি পৰমাত্মাৰ দয়াত 5 তলাৰ বিল্ডিং আছে মোৰ। 2টা মহলা আনক দি দিলোঁ যিয়ে পইচা দিছিলে। এতিয়া 3 মহলা, 2.5 মহলা মোৰ হয়। এটাত মোৰ ভনী থাকে, এটাত আমি থাকোঁ আৰু এটা আমি ভাড়াত দিছোঁ। তাৰ পৰা 11,200 টকা ভাড়া পাওঁ। মালিকে মোৰ ওপৰত ইমানেই দয়া কৰিছে, কেনেকৈ তেওঁক ধন্যবাদ বুলি ক'ম ৰামপালদেৱ মহাৰাজক। দেখাজনে কয় মোৰ এজন বন্ধু মলিকপুৰৰ এজন ৰাজীৱ ডাগৰ নামৰ 18 নম্বৰ ছেক্টৰত থাকে, দ্বাৰকাত। ভাই তোমাৰ মুখখন দেখিলে আগতে এনেকুৱা লাগিছিল যেন ভিক্ষাৰীহে, ভিক্ষাৰী। আৰু আজি তুমি সঁচাকৈ জিলিকি আছা, সঁচাকে বহুত আচৰিত কথা। মই কওঁ বাদ দিয়কচোন এইবোৰ কথা। তেওঁ কয় নহয়, তোমাৰ মুখখন ইমান বেছি উজলি আছে, মই আচৰিত হৈছোঁ। আগতে তোমাক ভিক্ষাৰী যেন লাগিছিল, ভিক্ষা খোজা। যেতিয়া মোৰ আগতে খেৰী ঘৰ আছিলে তেতিয়া সকলোৱে মোৰ ওপৰত হাঁহিছিলে। কেইদিনমান পিছত সকলোৱে মোক ক'বলৈ ধৰিলে আপুনি সঁচাকৈ বহুত বেছি জিলিকিব ধৰিছে আজিকালি। আজি এইসকলকহে গৰীব যেন লগা হৈছে, তোমাক সোণাৰী যেন লগা হৈছে এতিয়া। আহি মই ৰামপালদেৱ মহাৰাজক ক'লোঁ, ৰামপালদেৱ মহাৰাজ আপোনাৰ সন্তান, আপুনি যেনেদৰে ৰাখে আপোনাৰ কথা, আমাক অসন্মান নকৰিব। মালিকে যেতিয়াই দয়া কৰিলে ওচৰৰ মানুহেও ক'ব ধৰিলে যে বেলেগ লগা হৈছে। মালিকে বিল্ডিং বনাই দিলে, লিফ্ট লগাই দিলে, সকলো দিলে মালিকে। এনেকুৱা দয়া কৰিলে। যেতিয়া ঘৰ বনাই আছিলোঁ, কাম চলি থকাৰ সময়ত 5 মহলাৰ ওপৰৰ পৰা এটা লেবাৰ পৰি গৈছিলে আৰু লেবাৰ পৰাৰ বাবে বিল্ডাৰ চিন্তাত পৰি গৈছিল আৰু ঠিকাদাৰো চিন্তাত পৰিছিলে। ওচৰৰ মানুহ একত্ৰিত হ'ল, গোটেই মানুহ একত্ৰিত হ'ল। কলনীৰ মানুহে ক'ব ধৰিলে চোৱা মৰি গ'ল। আৰু যেতিয়া দেখিলোঁ সি বাচি গ'ল, কেৱল হাততহে দুখ পাইছিলে। মই চাইছিলোঁ আৰু ডক্টৰেও সকলোবোৰ চেক কৰি চালে, ক'তো একো দুখ পোৱা নাছিলে। তেতিয়া ওচৰৰ মানুহে ক'ব ধৰিলে তোমাৰ লগত কিবা শক্তি আছে নেকি? এনেইতো 2 তলাৰ ওপৰৰ পৰা পৰিলে নাবাচে, এইটো 5 তলাৰ ওপৰৰ পৰা পৰিছে। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত অৱশেষত ঘৰ হ'ল। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? চেনেলত সৎসংগ দিলে এটা হালধীয়া শাৰী আহে, তাতে নম্বৰ আহে। সকলো ষ্টেটতে চেণ্টাৰ খোলা হৈছে। আপুনি সেই নম্বৰটো ডায়েল কৰক আৰু নাম লওক আৰু নিজৰ কল্যাণ কৰাওক। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।